আসসালামু আলাইকুম, নমস্কাৰ। আজি আমি সেফটি টেংকিৰ কাম কৰি আছো। যদি আপোনালোকে সেফটি টেংকিৰ ওপৰত আকৌ লেট্ৰিন বাথৰুম বনাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সেফটি টেংকিত চেম্বাৰ এটা ৰাখিব লাগিব। আমাৰ যিটো আপোনালোকে দেখিবলৈ পাইছে, ইফালে দুই ফুট বাই 2 ফুট ভিতৰে ভিতৰে 2 ফুট বাই 2 ফুট আছে। 2 ফুট বাই 2 ফুট এটা চেম্পাৰ আমি ওলাই দিছো। এনেকে চেম্পাৰ ওলাই দিব লাগে। বহুতে এইটো নাজানে। ধৰি লওক আপোনালোকে ওপৰত লেট্ৰিন বাথৰুম হৈ গ'ল, পিছত টেংকিটো যদি ধৰি লওক 50 বছৰ পিছত যদি আপোনাৰ টেংকিটো ফিল আপ হৈ যায়, ফুল হৈ যায়, তেতিয়াহ'লে আপোনাৰ টেংকিটো আকৌ যদি চাফা কৰিব পাৰে, তেতিয়াহ'লে আৰু 50 বছৰ আপোনাৰ টেংকিটো চলিব। এতিয়া যদি চাফা কৰিবলৈ যদি সুবিধাই নাৰাখে, তেতিয়াহ'লে আপোনাৰ টেংকিটো চাফা কেনেকে কৰিব? সেইটো কাৰণে যদি ওপৰত টেংকিৰ ওপৰত যদি আপোনালোকে লেট্ৰিন বাথৰুম বনায়, তেতিয়াহ'লে আপোনালোকে 2 ফুট বাই 2 ফুট এটা চেম্পাৰ ৰাখিব। তেতিয়াহ'লে চাফা কৰিবলৈ কোনো অসুবিধা নহয়। আৰু যদি আপোনালোকে ওপৰত যদি চেফটি টেংকিৰ ওপৰত যদি আপোনালোকে এই লেট্ৰিন বাথৰুম নবনায়, তেতিয়াহ'লে নালাগে। এইটো হ'লে আপোনালোকৰ অলপ টেংকিৰ খৰচটো বাঢ়ি যায়। যদি আপোনালোকে এনেকুৱা এটা টেংকি বনাব বিচাৰে বা বহুতে ভাবি আছে যে আমাৰ কিমান টকা বাজেট আহিব, ইয়াত ধৰি লওক আপোনাৰ ইটা যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে 35,000 পৰা 4,000 মান ইটা যাব, যিটো এক্সট্ৰা আপোনাৰ আকৌ চব টেংকি হ'ব, যিটোত গৈ পেলাই পানীটো শুকাব। চব টেংকিটো যদি আপোনালোকে লগত বনায়, তেতিয়াহ'লে আপোনালোকৰ 35,000 পৰা 4,000 মান ইটা লাগিব। আৰু ধৰি লওক আপোনাৰ 40,000 পৰা 50 বেগ মান আপোনাৰ চিমেণ্ট লাগিব। আপোনালোকৰ যিটো চিপছ গিটি, এইটো আপোনালোকৰ 1 চিম গিটি লাগিব। ওপৰত ধৰি লওক যিটো আৰু এটা চাদ হ'ব, এই চাদখনৰ কাৰণে আপোনাৰ 2 কুইণ্টেল ৰড লাগিব, চাটাৰিং আছে। এইবিলাক যদি আপোনালোকৰ টোটেল খৰচাটো আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ 1,50,000 অলপ বেছি যাব। 1,50,000 অলপমান বেছি আপোনালোকৰ বাজেট আহিব। যদি আপোনালোকে এনেকুৱা টেংকিটো বনায়, এইটো টেংকিটো লম্বা আছে আপোনাৰ চেম্পাৰটো বাদ দি পেলাই ইয়াৰ পৰা এইখিনিলৈকে আমাৰ 14 ফুট আপোনাৰ লম্বা আছে। টেংকিত আপোনালোকৰ 3টা ভাগ থাকে। ধৰি লওক এইটো পাৰ্টিশ্যন, এইটো আৰু এইটো, এই দুটা হ'ল আপোনাৰ মেইন টেংকি। ইয়াৰ ওপৰত আপোনাৰ এটা লিণ্টাৰ হৈ যাব। লিণ্টাৰ হৈ পেলাই ওপৰৰ খিনি ৱাল হ'ব। এইটো লিণ্টাৰৰ ওপৰলৈকে আপোনাৰ পানী থাকিব। ধৰি লওক ইয়াত যেতিয়া লেট্ৰিনৰ টেংকিৰ পৰা পানীটো পৰিব, তেতিয়া ইফালৰ পানীটো স্থিৰ থাকিব, এইটো পানী লৰচৰ নকৰে। এইটো ৱালটো যে এইটো ৰখাই দিব, পানীৰ যিটো ঢেউ সেইটো ৰখাই দিব, এইটোত অকল পানী থাকিব। আমি টেংকি বনালে আৰু এটা চিষ্টেম দিওঁ, এইটো যেতিয়া অকল পানী নামিব, এই পানী নমাৰ আগতে আমি ইয়াত এটা 1.5 ফুট আমি খাৰাকে এটা চেলাপ দিম, যাতে এইটো পানীটো যদিও লৰচৰ কৰে, এই চেলাপটো আকৌ এইটো পানীৰ লৰচৰটো বাধা দিব। এইটো পানীৰ টেংকিত অকল পানী নামিব। ধৰি লওক কিছুমান প্ৰব্লেম আছে, ধৰি লওক কিছুমান মল আছে আপোনাৰ ওপঙি থাকে, দি পেলাই বাঢ়ি পেলাই আকৌ এই পানীৰ টেংকিত সোমাব। পানীৰ টেংকিত সোমালে আকৌ আপোনাৰ চব টেংকিটো জাম হৈ যাব। সেইটো কাৰণে আমি ইয়াত 1.5 ফুট এটা চেলাপ দিম। সেইটো চেলাপে আপোনাৰ সেইটো ৰখাই দিব। তেতিয়াহ'লে আপোনাৰ টেংকিটো পাৰফেক্ট হ'ব। যদি আপোনালোকে এনেকে এটা টেংকি বনাব বিচাৰি আছে, তেতিয়াহ'লে আমাৰ লগত কন্টেক্ট কৰিব পাৰে। বৰ্তমান আমাৰ লোকেশ্যনটো হৈছে, আমি বৰ্তমান কামপুৰত আছো। কামপুৰত বিল্ডিঙৰ কাম কৰি আছো। এইটো বিল্ডিঙৰ চেফটি টেংকি বনাই আছো। এইটো বিল্ডিংটো আপোনাৰ 1800 স্কুৱাৰ ফুট আছে। যদি আপোনালোকে আমাৰ লগত কন্টেক্ট কৰিব পাৰে, বা কামপুৰৰ পৰা যদি কোনোবাই কন্টেক্ট কৰিব বিচাৰে বা আমাৰ কাম চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আহি চাব পাৰে। ভিডিঅ' বেছি লম্বা হলেও মানুহে চাই আমনি পায়। যদি মোৰ ভিডিঅ'টো ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল বাটনটো ক্লিক কৰি ৰাখিব, তেতিয়াহ'লে মোৰ কামৰ ভিডিঅ' বিলাক আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো। জয় হিন্দ।